পশ্চিম কাৰ্বি আংলঙত চাঞ্চল্য তুমপ্ৰেং কোভিড কেয়াৰ চেণ্টাৰৰ পৰা খিৰিকীৰ গ্ৰিল ভাঙি 2 কোভিড কাৰাবন্দীৰ পলায়ন কাৰ্বি ভাষা শিক্ষকসকলৰ বাবে সুখবৰ পৰিষদৰ কাৰ্যনিৰ্বাহক সভাৰ সিদ্ধান্ত অনুসৰি মাহেকীয়াৰ দৰমহা বৃদ্ধি কাৰ্বি ভাষাৰ শিক্ষকসকলৰ প্ৰাণঘাতক কৰোনাই প্ৰাণ ললে ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰাক্তন বাস্কেটবল খেলুৱৈ মুজাহিদ আহমেদ শইকীয়াৰ নমস্কাৰ অসমীয়া প্ৰাইম টাইম বাতৰিলৈ স্বাগতম জনাইছো ষ্টুডিঅ'ত মই প্ৰণীতি মুংপি এটা আগবাঢ়িছো প্ৰথমটো খবৰলৈ পশ্চিম কাৰ্বি আংলং জিলা চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে তুমপ্ৰেং কোভিড কেয়াৰ চেণ্টাৰৰ পৰা 2 কোভিড কাৰাবন্দী পলায়ন খিৰিকীৰ গ্ৰিল ভাঙি পলায়ন 2 অভিযুক্ত কাৰাবন্দী পহৰা থকা আৰক্ষীৰ চকুত ধলি দি তুমপ্ৰেং কোভিড কেয়াৰ চেণ্টাৰৰ পৰা 2 অভিযুক্ত কাৰাবন্দী পলায়ন কৰিবলৈ সক্ষম হয় শনিবাৰে নিশা বৰলংকি টিমুং আৰু জন ইংটি নামৰ 2 কাৰাবন্দীৰ কোভিড পজিটিভ হোৱা তুমপ্ৰেং স্থিত কোভিড কেয়াৰ চেণ্টাৰলৈ পঠিয়াই দিয়া হয় হামৰেন কাৰাগাৰৰ কৰ্তৃপক্ষই কিন্তু শনিবাৰে নিশা পহৰাৰ দায়িত্বত থকা আৰক্ষীৰ বাহিৰত থকাৰ সুযোগ লৈ পলায়ন কৰে কোভিড চেণ্টাৰৰ পৰা উল্লেখ্য যে বিভিন্ন সময়ত ধন দাবী চুৰি কাৰ্যৰ অভিযোগত এই 2 ধৃতক হামৰেন আৰক্ষীয়ে ডিমা হাছাও জিলাৰ উমৰাংছৰ পৰা গ্ৰেপ্তাৰ কৰিছিল এই ঘটনাৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ জিলাখনত সৃষ্টি হৈছে এক চাঞ্চল্য হামৰেন পুলিচে 2জন আছামী বৰলংকি টিমুং আৰু জন ইংটিক হামৰেন পিএছৰ কেছ নাম্বাৰ এটা কেছত এৰেষ্ট কৰে কিন্তু তেওঁলোকৰ 31 তাৰিখে কোভিড পজিটিভ হোৱাত তুমপ্ৰেং কোভিড কেয়াৰ চেণ্টাৰত তেওঁলোকক ৰখা হয় আৰু তেওঁলোকক সিকিউৰিটিৰ বাবে এজন হাবিলদাৰ সহ 8জন পুলিচ পাৰ্চনক ডিটেইল কৰা হয় যোৱা ৰাতি বিজুলী তথা কাৰেণ্ট নথকা সুযোগ লৈ তেওঁলোকে কোভিড কেয়াৰ চেণ্টাৰৰ খিৰিকী ভাঙি পলাই যায় তেওঁলোকক কৰায়ত্ব কৰিবৰ বাবে অভিযান অব্যাহত আছে আৰু অতি সোনকালে তেওঁলোকক কৰায়ত্ব কৰে ৱাটাৰলান্সৰ পৰা জাসন ৰিপৰ্ট কাৰ্ড নিউজ কাৰ্বি আংলং বিভিন্ন স্কুলত কাৰ্বি ভাষাত শিক্ষা দান কৰি থকা শিক্ষকসকলৰ বাবে সন্তোষজনক খবৰ অলপতে অনুষ্ঠিত কাৰ্যনিৰ্বাহক কমিটিৰ সভাত হোৱা সিদ্ধান্ত অনুসৰি কাৰ্বি ভাষাৰ শিক্ষকসকলৰ দৰমহা বৃদ্ধি কৰি দিয়া হ'ব কাৰ্বি ভাষাৰ শিক্ষকসকলক মাহে 12,000ৰ পৰা 16,000 লৈ প্ৰদান কৰা হ'ব প্ৰাদেশিকৃত স্কুলসমূহৰ কাৰ্বি ভাষা শিক্ষকসকলক মাহে 10 পৰা 15,000 দৰমহা বৃদ্ধি কৰা হ'ব আনহাতে স্বীকৃতিপ্ৰাপ্ত স্কুলসমূহৰ কাৰ্বি ভাষা শিক্ষকসকলৰ দৰমহা মাহে 5,000ৰ পৰা 10,000 লৈ বৃদ্ধি কৰি দিয়া হ'ব স্বায়ত্ত পৰিষদৰ অধীনস্থ কাৰ্বি ভাষাৰ ডেভেলপমেণ্ট বৰ্ডৰ সচিবৰ পৰা এই কথা প্ৰকাশ কৰা হৈছে নিউজ ডেস্ক ৰিপৰ্ট কাৰ্ড নিউজ প্ৰাণঘাতক কৰোনাই এইবাৰ ৰাইজৰ কেইবাগৰাকী নামী দামী তথা বৰেণ্য শিল্পী সাহিত্যিকৰ প্ৰাণ কাঢ়িলে শেহতীয়াকৈ যোৱা শনিবাৰে নিশা প্ৰাণসংহাৰী কৰোনাই প্ৰাণ ললে ৰাষ্ট্ৰীয় পৰ্যায়ৰ এগৰাকী প্ৰাক্তন খেলুৱৈ কৰোনাত আক্ৰান্ত হৈ মৃত্যু হ'ল ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰাক্তন খেলুৱৈ মুজাহিদ আহমেদ শইকীয়াৰ নগাঁও চহৰৰ থানা ৰোড নিবাসী ক্ৰীড়া সংগঠনগৰাকী বিগত কেইবাদিনত কোভিডত আক্ৰান্ত হৈ গুৱাহাটী মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছিল চিকিৎসাধীন অৱস্থাতে শনিবাৰৰ নিশা প্ৰায় 2 বজাত মৃত্যুৰ ওচৰত হাৰ মানিলে প্ৰবীণ খেলুৱৈ গৰাকী মুজাহিদ আহমেদ শইকীয়াৰ অসম বাস্কেটবলৰ সম্পাদক নগাঁও ক্ৰীড়া সন্থাৰ বাস্কেটবলৰ শাখাৰ সম্পাদক তথা বাস্কেটবলৰ প্ৰশিক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল প্ৰবীণ খেলুৱৈ গৰাকীৰ মৃত্যু ৰাইজৰ ক্ৰীড়া ক্ষেত্ৰখনত বিয়পি পৰিছে শোকৰ ছাঁ নিউজ ডেস্ক ৰিপৰ্ট কাট নিউজ পৰিৱৰ্তনকামী বিজেপি চৰকাৰৰ দিনত নিলিপ সমষ্টিৰ কয়লামাটিৰ পৰা ধনীৰাম ইংটি গাঁৱলৈ যোৱা পথটো হ'ল কঠীয়া ৰুব পৰা অৱস্থা কেইবাদিন ধৰি হোৱা নেৰা নেপেৰা বৰষুণৰ পথৰ এই অৱৰ্ণনীয় তথা শোচনীয় ৰূপ ভৰ বাৰিষালৈ আৰু আছে কেইটামান দিন এতিয়াৰে পৰা নিলিপ উন্নয়ন খণ্ডৰ কাৰ্যালয় সমীপৰ পৰা কয়লামাটি হৈ ধনীৰাম ইংটি গাঁৱলৈ যোৱা পথ হ'ল বোকামত পথটোৰ ওপৰত কঠীয়া ৰুব পৰা অৱস্থা উল্লেখ্য যে কাৰ্বি স্বায়ত্ত পৰিষদৰ অধীনস্থ গড়কাপ্তানি বিভাগে বিগত মাৰ্চ এপ্ৰিলত কাছমাৰী প্ৰেছবিটেৰিয়ান চাৰ্চত 2 কিলোমিটাৰ পথ চেণ্ট গ্ৰেভেল সাজি দিয়াত বাখনেৰে যাতায়াত অথবা খোজকাঢ়ি যোৱাৰ সুবিধা হ'ল যদিও ধনীৰাম ইংটি গাঁৱলৈ 40 কিলোমিটাৰ পথ মেৰামতি নকৰাকৈ পেলাই দিয়া সৃষ্টি হ'ল পথটোৰ এই শোচনীয় অৱস্থা কয়লামাটিৰ পৰা পিতৰ তেৰণৰ ৰিপৰ্ট কাট নিউজ এতিয়া সময় হৈছে চুম্বাইনিজিক বিৰতি
আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি? এতিয়া আৰু চিন্তা নাই, কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ। বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব। কাঞ্চ ৱাটাৰ। Chorol hoy pokchukor jin ta nang na. Igar koi bong manai bang sarak thane pokchukor ong. Ko pipono bong. Pipolote. Igar koi ni pokchukor luti men duwai nang nam bidam thani chichakon elo. Ajo pordo loke bong. Pharmacy jingkira po bunan ke. Dam lang no hi ki long bang puji mini. Pokchokor do wai nang pidun tha. Ladakh atok 24/7 open pu. Zero anteng puduman. Nanglitum ajat apor lapen ajat arni lewang sitame nilitum Alon Medical Store ke 24/7 ingpu ponlo. Lahan lo Alon Medical Store, Ijeng si Karbiang Bongpen Kang Pucheng Pharmacy. Labang so pharmacy rake 24/7 ingpu lapen ajat adawai le nang jisita ladak long poniji. Lapen kilong le adawai nangli order pikang lote prapjin pen long poniji. Lasi Difu Medical College and Hospital opposite Alon Medical Store along nangli tumtame Humrig non. Anso se kachini jiaphan abiar kipia number along Humrig tame. বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়াত পশ্চিম কাৰ্বি আংলঙৰ বিথুং ৰিংথামা সমষ্টিৰ 13 জন যুৱক লকডাউনৰ বাবে আবদ্ধ হৈ আছে কেৰালাত লকডাউনৰ বাবে কৰ্মহীন হোৱা এই সকল লোক খাদ্য সামগ্ৰী ক্ৰয়ৰ বাবে ধনৰ অভাৱ হোৱাত চিএমক সাহায্যৰ বাবে প্ৰাৰ্থনা কৰিছে কোভিডি পৰিস্থিতিৰ বাবে কেৰালাত অব্যাহত থকা লকডাউনৰ বাবে কৰ্মহীন হৈ পৰিছে পশ্চিম কাৰ্বি আংলঙৰ 13 জন যুৱক এই হাজ খাদ্যৰ বাবে অভাৱ হৈছে যুৱক কেইজনৰ উপায়ুক্তৰ যুৱক কেইজনে কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ চিএম তুলিৰাম ৰংহাঙৰ পৰা সাহায্য বিচাৰিছে অথৰ মোবাইল নম্বৰ 8638207973 নাইবা 8134844132 আৰু SBI একাউণ্ট নম্বৰ 6730381047 যোগে টকাৰ সাহায্য আগবঢ়াবলৈ অনুৰোধ কৰিছে উপায়ুক্তৰ এই সকল যুৱকে ডংকা মুকামৰ পৰা কেলভিন তেৰাঙৰ ৰিপৰ্ট কাট নিউজ বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি UKYA আৰু CCSৰ সৈজনত গছ পুলি ৰোপণ চকীহলাত নীলিপ সমষ্টিৰ ৰিচমিলি সাংকেলাংকে হাচকীহলাৰ পৰা গোলাঘাট জিলাৰ বগিজানলৈ গছ পুলি ৰোপণেৰে বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰা হয় শুকুৰবাৰে United Karbi Youth Association সমুকৈ UKYA নীলিপ শাখাৰ এই কাৰ্যসূচীত UKYA আৰু CCR কৰ্মকৰ্তাৰ উপৰিও চকীহলা স্থিত CRPF কমাণ্ডাৰ কবিৰ সাহা বিশিষ্ট সমাজকৰ্মী জিৰেন ইংটি বগিজান ফৰেষ্টবিদ বিষয়া ৰমেশ টকবি প্ৰমুখ্য বন বিষয়াসকলে অংশ লয় ৰিচমিলি সাংকেলাংকে হাচকীহলাৰ পৰা গোলাঘাট বগিজানলৈ পথৰ কাষে কাষে গছ পুলি ৰোপণ কৰি বিশ্ব পৰিৱেশ সংৰক্ষণত এক খুব প্ৰয়াস আগবঢ়ালে এসকল প্ৰাকৃতিক অত্যন্ত ভাৰপোৱা ব্যক্তিসকলে কয়লামাটিৰ পৰা পিটৰ তেৰণৰ ৰিপৰ্ট কাট নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰিটো ইমানতে সামৰিছো ধন্যবাদ